নমস্কাৰ সমদৰ্শক মণ্ডলীলৈ আজিৰ মোৰ অন্য এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি পবিত্ৰ ভাদ মাহত গুৰু শ্ৰীমন্ত শংকৰদেৱৰ অন্যতম প্ৰিয় শিষ্য তথা নৱবৈষ্ণৱ ধৰ্মৰ অন্যতম পৃষ্ঠপোষক শ্ৰী শ্ৰী মাধৱদেৱৰ ২৯তম অৰ্থাৎ ৪২৯ সংখ্যক তিৰোভাৱ তিথিৰ মোৰ তৰফৰ পৰা গুৰুজনালৈ অন্তৰৰ পৰা একাজলি শ্ৰদ্ধা নিবেদন কৰিছোঁ। পিতৃ গোবিন্দগিৰি ভূঞা আৰু মাতৃ মনোৰমাৰ গৰ্ভত জন্ম লাভ কৰি গুৰু দুজনাই অথবা গুৰু মাধৱদেৱে আমাৰ বাবে নামঘোষাকে আদি কৰি যি বিশিষ্ট গ্ৰন্থৰাজি লগতে ঝুমুৰা আৰু বৰগীতৰ যি ভাণ্ডাৰ দি থৈ গ'ল, সেয়া আমাৰ বাবে সঁচাকৈ অতুলনীয়, যাক আমি কাৰো লগতে তুলনা কৰিব নোৱাৰোঁ। সেই অমূল্য সম্পদৰাজিক আঁকোৱালি লৈ আমি অসমীয়া হিচাপে গৌৰৱ কৰিব পাৰোঁ। আজি এই পবিত্ৰ ক্ষণত পবিত্ৰ তিৰোভাৱ তিথিত গুৰুজনাক অৰ্পণ কৰিবলৈ মোৰ হাতত একো নাই একাজলি শ্ৰদ্ধাৰ বাহিৰে। সেয়েহে এই পবিত্ৰ তিথিত মই গুৰুজনাক লৈ শ্ৰদ্ধা নিবেদন কৰিছোঁ। তেওঁৰ দ্বাৰাই বিৰচিত এফাকি পবিত্ৰ বৰগীতেৰে, যি বজাবলী ভাষাত ৰচনা কৰা বৰগীত ফাঁকিৰ মাজত ভগৱান শ্ৰীকৃষ্ণৰ লীলা বৰ্ণিত কৰা আছে। তেওঁৰ দ্বাৰাই বিৰচিত যি বৰগীতসমূহ, তাত শ্ৰীকৃষ্ণৰ লীলাৰ লগতে যি ভক্তিৰ বন্য বোৱাই যায়, সেয়া আমাৰ কাৰণে অতি প্ৰাসংগিক আৰু হৰিনাম ধৰ্ম প্ৰচাৰৰ অৰ্থে সেয়া আমাৰ বাবে নিতান্তই প্ৰয়োজনীয় সম্পদস্বৰূপ। ব্ৰজাৱলী ভাষাত ৰচিত কৰা সেই বিশিষ্ট বৰগীত ফাঁকি হৈছে দয়াৰ ঠাকুৰ হৰি। এই বৰগীত ফাঁকি ভাটিয়ালী ৰাগত বন্ধা। বৰগীত ফাঁকিৰ মাজত অজামিল উপাখ্যানৰ বিষয়ে বৰ্ণনা কৰা হৈছে। বৰগীতটি পৰিৱেশন কৰোঁতে মোৰ অনেক ত্ৰুটি অপৰাধ হ'ব পাৰে, ক্ষমা কৰিব আৰু সকলোৱে আঁকোৱালি ল'ব। দয়াৰ ঠাকুৰ হৰি যদুমণি ৰাম, অধমে তোমাৰ নাম ডাকে। হে কৃপা কৰা নাৰায়ণ আমাৰ চলমন, তোমাৰ চৰণে যে নাথাকে দয়াৰ ঠাকুৰ হৰি যদুমণি ৰাম, অধমে তোমাৰ নাম ডাকে। এক বিপ্ৰ জামিল মন্দমতি পাপশীল, পুত্ৰ ভাবে সুমৰি তোমাৰে। হে কৰ্মবন্ধ কৰি নাশ বৈকুণ্ঠে লেকবাস, ইটো অতি বিদিত সংসাৰে। দয়াৰ ঠাকুৰ হৰি যদুমণি ৰাম, অধমে তোমাৰ নাম ডাকে। তাতে কোটি কোটি গুণ পাপমতি নিদাৰুণ, তোমাৰ
তোমাৰ নামক কৈলো আশা হাৰ পৰম পতিত আমি পতিত পাৱন তুমি ইজানিয়া কৰিলো ভৰসা দয়াৰ ঠাকুৰ হৰি যদুমণি ৰাম অধমে তোমাৰ নাম ডাকি ধন্য ধন্য কলিকাল ধন্য নৰতনু ভাল ধন্য ধন্য ভাৰত বৰিষে আর তপ জপ যজ্ঞতে যি তোমাৰ ৰণে ভজি তোৱা নাম ঘোষিব হৰিকে দয়াৰ ঠাকুৰ হৰি যদুমণি ৰাম অধমে তোমাৰ নাম ডাকে আর সকল নিগমে কয় অতয়ে তোমাক পায় আকভালে জানি নারায়ণে আর মাধব রুখমতি তুয়া পাবে যদুপতি হতে হতে পখিলো হৰণে দয়াৰ ঠাকুৰ হৰি যদুমণি ৰাম অধমে তোমাৰ নাম ডাকে অধমে তোমাৰ নাম ডাকে কৃষ্ণ ধন্যবাদ এই বৰগীত ফাঁকিৰ অন্তিমত মাধৱ মুৰুখমতি তোৱা পাৱে যদুপতি সত্যে সত্যে পখিলো শৰণ অৰ্থাৎ ভগৱান শ্ৰীকৃষ্ণৰ চৰণত যদুপতিৰ চৰণত গুৰু শ্ৰী শ্ৰী মাধৱদেৱে নিজকে মুৰুখমতি বুলি কয় চৰণত শৰণ লৈছে এয়া মাধৱদেৱৰ বৰগীতৰ এটি অন্যতম বৈশিষ্ট্য তেওঁ নিজকে হৰি দাস বুলি অন্তিমত উচ্চাৰণ কৰি বা জনাই গুৰুৰ চৰণত বা ভগৱান দামোদৰৰ চৰণত শৰণ লয় তেন্তে আজিৰ এই বিশিষ্ট ভিডিঅ'টি ইয়াতে সামৰণি মাৰিলোঁ কৃষ্ণ